ৰাজ্যিক চালক সন্থা আৰু সদৌ অসম কেব ৱেলফেয়াৰ ফেডাৰেশ্যনৰ নেতৃত্বত চালকসকলক কৰি থকা দীঘলীয়া প্ৰতাৰণাৰ বিৰুদ্ধে আজি যিসকল কেব চালক আছে তেওঁলোকে ইয়াত অনুষ্ঠিত কৰা ৪৮ ঘণ্টা অনাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰা আমাৰ সন্মানীয় কেব চালকসকল দুয়োটা সংস্থাৰে সন্মানীয় সভাপতি সাধাৰণ সম্পাদকে প্ৰমুখ কৰি বিষয়ববীয়া কৰ্মকৰ্তাসকল আমাৰ অসম জাতীয় পৰিষদ দলৰ কেইবাগৰাকীও নেতা আপোনালোকৰ মাজত আহি উপস্থিত হৈছে মই আপোনালোক সকলোলৈকে মোৰ তৰফৰ পৰা প্ৰথমে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ সকলোকে সংগ্ৰামী অভিনন্দন জনাইছোঁ আৰু আপোনালোকৰ ওচৰলৈ আহি এটাই কথা ক'ব খুজিছোঁ যে আপোনালোকে নিজৰ ন্যায্য প্ৰাপ্তিৰ কাৰণে যি সংগ্ৰাম আৰম্ভ কৰিছে এই সংগ্ৰামৰ লগত আমি অসম জাতীয় পৰিষদ আমি সদায় আছোঁ আৰু আহি থাকিব লগা দিনসমূহতো আপোনালোকৰ লগত আমি থাকিম আমি সকলোৱে জানো যে এইখন চৰকাৰ যিখন বিজেপি চৰকাৰ ভাৰতবৰ্ষত আৰু অসমত চলি আছে এই চৰকাৰখন পুঁজিপতি বণিক গোষ্ঠীৰ তেওঁলোকৰ বন্ধু চৰকাৰ আৰু সেইকাৰণে সাধাৰণ খাটি খোৱা জনতা কৃষক হওক খেতিয়ক হওক যিসকল সাধাৰণ জনতা আছে কেব চালক যিসকল আছে যিসকলে দিন মজুৰি কৰে কাম কৰে যিসকলে শ্ৰম কৰে তেওঁলোকৰ লগত এইখন চৰকাৰ নাই সেইকাৰণে এফালে খোৱা বোৱা সামগ্ৰীৰ দাম বঢ়াইছে পেট্ৰল ডিজেল গেছৰ চিলিণ্ডাৰ দাম বঢ়াইছে এইবোৰ দাম বঢ়াই সাধাৰণ জনতাক সাধাৰণ মানুহক তেওঁলোকে বিভিন্ন ধৰণে অত্যাচাৰ কৰিছে কিন্তু তেওঁলোকৰ পাব লগা প্ৰাপ্য অধিকাৰৰ কথা যেতিয়াই আহে সেই সাধাৰণ জনতাৰ লগত শ্ৰমিক কৃষক বা সাধাৰণ মানুহৰ লগত এই চৰকাৰখন কেতিয়াও থিয় নিদিয়ে আৰু সেইকাৰণে কেব চালকসকলৰ তেওঁলোকৰ যিটো ন্যায্য প্ৰাপ্তিৰ কাৰণে কৰি অহা দীঘলীয়া সংগ্ৰাম দাবীৰ লগত বিজেপি চৰকাৰ নাই তেওঁলোক আছে যদি যিসমূহ পুঁজিপতি বণিক গোষ্ঠী আছে যিসকলে এই যে ওলা উবেৰ যিসকলে চলাই এই বণিক গোষ্ঠীৰ লাভালাভৰ লগতে বিজেপি চৰকাৰ আছে আমাৰ চালকসকলৰ লগত গতিকে যিমান দিন গৈছে পেট্ৰল ডিজেলৰ দাম বাঢ়িছে চালকসকলে ইয়াৰ যিসকল স্বত্বাধিকাৰী আছে তেওঁলোকৰ লাভ হ'ব লাগে তেওঁলোকে পাব লাগে বেছি দাম পাব লাগে কিন্তু ওলোটাই যিটো পাব লগা যিটো দাম বা পাব লগা যিটো লাভ সেইটো দিনে দিনে কমিছে লাভ হৈছে কাৰ লাভ হৈছে এই ওলা উবেৰ কোম্পানীসকল তেওঁলোকে ল'ব লাগে 20% আপোনালোকে সকলোৱে জানে যে 20% তেওঁলোকে এই কোম্পানীসকলে যি দাম জনতাই দিয়ে তাৰ পৰা 20% কোম্পানীয়ে পাব লাগে কিন্তু এতিয়া কোম্পানীয়ে কাটি লয় 30ৰ পৰা 40% নহয় জানো 30ৰ পৰা 40% এতিয়া কোম্পানীসমূহে কাটি লোৱাৰ ফলত আমি অলপ আগতে কথা পাতিছিলোঁ যে এটা সময়ত 2020 চনত এটা ঠাইৰ পৰা যদি চানমাৰিলে এখন ওলা বা উবেৰ আহিছে 150 টকা আছিল আজিৰ দিনত 2024 চনত 150 টকা কমি গৈ 110 টকা হৈছে বাঢ়িব লাগিছিল 150 টকা হ'ব লাগিছিল 170 টকা বা 210 টকা কিন্তু এই কথাটো হোৱা নাই কমিশ্যনটো বহুজাতিক কোম্পানীয়ে ওলা উবেৰ কোম্পানীসকলে তেওঁলোকে কাটি লৈ গৈছে তাৰ পৰা ওলা উবেৰ চালকসকল বা তেওঁলোকৰ স্বত্বাধিকাৰী মালিকসকলক গতিকে কমিশ্যন কমাই দিয়া হৈছে আৰু কমিশ্যনৰ তেওঁলোকৰ অংকটো এই ওলা উবেৰ কোম্পানীসকলে চৰকাৰৰ লগত মিলাই দিছে চৰকাৰৰ লগত মিলাই ওলা উবেৰ কোম্পানীয়ে এনেকৈ তেওঁলোকে কমিশ্যনটো তেওঁলোকে 20% কমিশ্যনৰ পৰা বঢ়াই 30-40% কমিশ্যন তেওঁলোকে লৈ গৈছে তাতকৈ ডাঙৰ আৰু মাৰাত্মক কথাটো এতিয়া আমি সকলোৱে দেখিছোঁ যে এতিয়া ব্যক্তিগত খণ্ডৰ যিবোৰ গাড়ী এইবোৰ ওলা উবেৰৰ অধীনত চলাবৰ কাৰণে ইতিমধ্যে অনুমতি প্ৰদান কৰিছে আমাৰ যিসকল কমাৰ্চিয়েলি চলা যিসকল হালধীয়া নম্বৰ প্লেট থকা যিসমূহ গাড়ী আছে তেওঁলোকে এটা সুকীয়াকৈ টেক্স দিব লাগে 3 মাহৰ মূৰে মূৰে নে কিমান দিনৰ মূৰে মূৰে ৰিনিউ কৰিব লাগে টেক্স নহয় জানো সুকীয়াকৈ টেক্স দি থকাৰ পাছতো আমি দেখিছোঁ যে তেওঁলোকে টেক্স দি আছে অথচ এই টেক্স কমাৰ্চিয়েল টেক্স নিদিয়া ব্যক্তিগত খণ্ডৰ যিসমূহ গাড়ী আছে তেওঁলোকেও এতিয়া
ওলা উবেৰৰ নামত তেওঁলোকে বেপাৰ কৰা আৰম্ভ হৈছে গতিকে এই গোটেই কথাটোৰ লগত এটা গভীৰ ষড়যন্ত্ৰ আছে আৰু গোটেই কথাটোত চৰকাৰে অতি কৌশলপূৰ্ণভাৱে পৰিকল্পিতভাৱে আমাৰ যিসকল চালক আছে সেইসকলৰ জীৱনলৈ প্ৰত্যাহ্বান বা এটা ভয়াৱহতা নমাই আনিবৰ কাৰণে তেওঁলোকে এই কোম্পানীসমূহে লোৱা এই সিদ্ধান্তত তেওঁলোকে সহযোগিতা আগবঢ়াইছে চৰকাৰে সমৰ্থন আগবঢ়াইছে গতিকে আমি আমাৰ ফালৰ পৰা এনেকুৱা ধৰণৰ যিটো আমাৰ চালকসকলৰ বিৰোধী যিটো নীতি এই নীতিৰ আমি দুৰ্ঘোৰ বিৰোধিতা কৰিছোঁ আৰু আপোনালোকক ক'ব খুজিছোঁ যিমানবোৰ এই ওলা উবেৰ কোম্পানী আছে তেওঁলোককো আমাৰ দলৰ ফালৰ পৰা এই যিবোৰ বিষয় আছে যিবোৰক অন্যায় কৰা আছে এই অন্যায়ৰ বিৰুদ্ধে আমি মাত মাতিম আৰু অতি সোনকালে তাৎক্ষণিকভাৱে আমাৰ জিলা সমিতিয়ে স্মাৰক পত্ৰ দি তেওঁলোকক ক'ব যে চালক বিৰোধী যিটো নীতি আছে এইবোৰ নীতি বন্ধ কৰিব লাগিব আৰু বাতিল কৰিব লাগিব বিভিন্ন বিষয় এতিয়া বিমান বন্দৰত তাত যিসকল আমাৰ ওলা উবেৰ যিসকল থাকে তেওঁলোকে ভাড়া দিব লাগে সংশ্লিষ্ট কোম্পানী কিছুমান আছে আদানীয়ে চলাই আদানীক দিব লাগে নতুবা বেলেগ কাৰোবাক দিব লাগে এইটো তেওঁলোকে ফ্ৰী কৰি দিবৰ কাৰণে দাবী উত্থাপন কৰিছে কাৰণ ইতিমধ্যে তেওঁলোকে বেলেগ বেলেগ টেক্স দিয়ে থাকে তাৰপিছত তাকো আকৌ পাৰ্কিঙৰ নামত টেক্স দিব লাগিব এনেকৈ বাৰে বাৰে টেক্স দি থাকিব লগা হ'লে তেওঁলোকৰ উপাৰ্জন আগতে আছিল বেছি এতিয়া কমিছে পেট্ৰল ডিজেলৰ দামো বাঢ়িছে তাৰপাছত কোম্পানীয়ে আকৌ এক্সট্ৰা টেক্স লগাই দিছে তাৰপাছত আকৌ পাৰ্কিং টেক্স লগাই দিয়া হৈছে এনেকুৱা ধৰণৰ যিবোৰ অন্যায় এইবোৰ অন্যায়ৰ বিৰুদ্ধে আমি আহি থাকিব লগা দিনত আপোনালোকৰ যি আন্দোলন এই আন্দোলন আমি সমৰ্থনো আগবঢ়াম আৰু আহি থাকিব লগা দিনত আমি আপোনালোকৰ এই দাবীবোৰৰ সমৰ্থনত আমাৰ যিটো দাবী আছে আমিও এই কোম্পানীসকলক জনাবৰ কাৰণে আমি প্ৰয়াস কৰিম আমি চেষ্টা কৰিম তাৰ লগে লগে স্বাস্থ্য বীমাৰ কাৰণে আপোনালোকে এটা ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছে আৰু যিসকল কেব চালক তেওঁলোকে কেব চলাই থকা অৱস্থাত মৃত্যুমুখত পৰে এককালীনভাৱে যিবোৰ কোম্পানীয়ে কাম কাজ কৰি আছে তেওঁলোকক 10 লাখ টকা তেওঁলোকে দিবৰ কাৰণেও ইতিমধ্যে দাবী উত্থাপন কৰিছে এইটো এটা জেনুইন কথা যে যিসকল চালক এনেকে চলাই থাকোঁতে হঠাৎ কিবা দুৰ্ঘটনাত ঢুকায় আন কিবা কথাত বতৰাৰ কাৰণে তেওঁলোক মৃত্যুমুখত পৰে তেওঁলোকৰ জীৱনৰ যিটো গেৰাণ্টি এইটো কোম্পানীসমূহে ল'ব লাগিব কাৰণ এইটো এটা দায়িত্ব তেওঁলোকৰ গতিকে এই ক্ষেত্ৰতো যাতে আহি থাকিব লগা দিনসমূহত তেওঁলোকে এই দায়িত্বটো এই কামটো তেওঁলোকে পালন কৰে তাৰ কাৰণে আমাৰ দাবী থাকিব গতিকে এনেকুৱা বিভিন্ন বিষয় লৈ তেওঁলোকে আজি এই অন্বেষণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আমি আহি থাকিব লগা দিনসমূহত আমাৰ সকলো বিষয়ত আপোনালোকৰ বিষয়সমূহ আমি একেলগে আমি কাম কাজ কৰি যাবৰ কাৰণে আমাৰ সমৰ্থন আগবঢ়াইছোঁ তাৰ লগে লগে এই কোম্পানী যিসমূহ কোম্পানী আপোনালোকক এনেকৈ জধে মধে নিজৰ লাভ কৰি আমাৰ সাধাৰণ যিসকল কেব চালক আছে সাধাৰণ জনতাক যিসকলক অন্যায় কৰিছে তেওঁলোকৰ এই জনবিৰোধী এই সাধাৰণ জনতা বিৰোধী নীতি যি আছে এইটো বন্ধ কৰিবৰ কাৰণেও আহি থাকিব লগা দিনসমূহত আমি একেলগে আপোনালোকৰ লগত কাম কৰিম আৰু সংগ্ৰাম কৰিম গতিকে মই সকলোকে শুভেচ্ছা দিছোঁ বিজেপিৰ বহুজাতিক কোম্পানীৰ প্ৰতি থকা তেওঁলোকৰ ভাল পোৱা বা প্ৰেম আৰু সাধাৰণ জনতাৰ বিৰোধী যিটো নীতি এই নীতি ৰাইজে ইতিমধ্যে সকলোৱে গম পাইছে এতিয়া ৰাইজে সকলোৱে উপলব্ধি কৰিছে যে এইখন চৰকাৰ বিজেপি চৰকাৰ আমাৰ সাধাৰণ জনতা যিসকল কৃষক আছে শ্ৰমিক আছে ঠেলা চালক আছে ৰিক্সা চালক আছে কেব চালক আছে বা আন সাধাৰণ কৰ্মচাৰী এইসকলৰ মিত্ৰ বা বন্ধু চৰকাৰ বিজেপি চৰকাৰ নহয় এই চৰকাৰ যদি বন্ধু চৰকাৰ হয় তেতিয়াহ'লে কেৱল মাত্ৰ আম্বানী আদানীৰ দৰে বহুজাতিক কোম্পানীৰহে তেওঁলোক মিত্ৰ চৰকাৰ বা এই ওলা উবেৰ যিসকল কোম্পানীয়ে চলাই আছে এই কোম্পানীবোৰৰহে যে বন্ধু চৰকাৰ বিজেপি চৰকাৰ এই কথা ৰাইজে লাহে লাহে উপলব্ধি কৰিছে গতিকে ৰাইজ আমি সকলোৱে এনেকুৱা সাধাৰণ জনতাৰ বিৰুদ্ধে পলিচি বা নীতি বনোৱা যি চৰকাৰ আছে সেই চৰকাৰক আমি আহি থাকিব লগা দিনসমূহত আমি ৰাজনৈতিকভাৱে একিকনি দিব লাগিব আৰু আমাৰ যি প্ৰাপ্য অধিকাৰ আছে এই অধিকাৰ আজৰি আনিবৰ কাৰণে আমি সকলোৱে সংগ্ৰামেৰে আমি কাম কাজ কৰিব লাগিব বহু নেতা যিসকল আছে তেওঁলোকে কৈছে যে বহু কেব চালকসকলে এতিয়ালৈকে গমেই পোৱা নাই সুসংগঠিত হ'ব পৰা নাই ইয়াতো চৰকাৰে বিভাজন নীতিও আৰম্ভ কৰিব সেই যে আপোনালোকে প্ৰতিবাদ আৰম্ভ কৰিছে কিছু মানুহক মাতি নি বিভাজন কৰিবলৈ তেওঁলোকে চৰকাৰ আৰম্ভ কৰিব ভয় ভাবু পিছুৱাব মানুহ চাই মাতি নি ফটো নি
আজি যিসকল মোৰ লগত বহিছে তেওঁলোককো মাতি নি ভয় ভাবুকি খুৱাব। কিন্তু এটা কথা মনত ৰাখিব, অন্যায়ৰ বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠা কৰিবলৈ হলে, নিজৰ অধিকাৰ আজুৰি আনিবলৈ হলে সংগ্ৰামৰ বাদ দি সংগ্ৰামৰ ছাড়া কোনো বিকল্প ৰাস্তা নাই। আমি সংগ্ৰাম কৰিবই লাগিব আৰু নিজৰ অধিকাৰ আমি আজুৰি আনিব লাগিব। গতিকে সকলো মই নেতা কৰ্মকৰ্তা সকলোকে কৈছো, আপোনালোকে সকলোৰে লগত কথা পাতক, বুজক। যিসকল চালক আজিও আপোনালোকৰ এই সংগ্ৰামত চামিল হোৱা নাই, সকলোকে ক'ব লাগিব, আজি যদি আমাৰ এই সমস্যা আহিছে আপোনালোক সকলোৰে আহিছে, এইটো কাৰো এজন দুজন মানুহ হলে অহা নাই। আৰু এইটো আমি প্ৰাপ্য অধিকাৰ, যিটো কিছুমান বিভিন্ন দেশৰ আইনৰ মতে এই টকা, এই যিটো পাব লগা প্ৰাপ্য ধন, যিটো কমিশ্যন, এইটো পাব লাগে। কিছুমান মটৰ ভেহিকুল বা এনেকুৱা ধৰণৰ কমাৰ্চিয়েল বিভিন্ন আইনৰ যোগেদি পাব লগা প্ৰাপ্য অধিকাৰৰ কাৰণে আমি যুঁজি আছো। গতিকে পাব লগা অধিকাৰ দিব লাগিব। কোম্পানীয়ে যিবোৰ গণ্ডগোল কৰিছে সেইবোৰৰ বিৰুদ্ধে আমি আমাৰ কৰিব লগা কাম আহি থাকিব লগা দিনত কৰিম। এই কথা দিব, নাম দিব, তালিকা দিব, আমাৰ মানুহে গৈ মেমৰেণ্ডাম দিব, আৰু যেতিয়ালৈকে ন্যায় নিদিব তেতিয়ালৈকে তেওঁলোকে নিস্তাৰ নাপাব। এইটো কথা। গতিকে মই আপোনালোকৰ লগত আছো। এইটো মৰমত দিয়া, দয়াত দিয়া অধিকাৰ নহয়। এই অধিকাৰ আমি শ্ৰম কৰিছো, নিজৰ শৰীৰৰ ঘাম মাটিত পেলাইছো, তেজ পানী কৰি কাম কৰি আমি আমাৰ পাব লগা প্ৰাপ্য অধিকাৰৰ কাৰণে আমি মাত মাতিছো। এইটো দয়া আৰু মৰমত, হিমন্ত বিশ্ব শৰ্মাৰ দয়া আৰু মৰমত, বিজেপি চৰকাৰৰ দয়া আৰু মৰমত পাব লগা পইচা নহয়। এইটো আমাৰ পাব লগা প্ৰাপ্য অধিকাৰৰ পইচা, আৰু সেইটো কোম্পানীয়ে দিব লাগিব।